মই ডক্টৰ পংকজ গোস্বামী চকুৰ বিশেষজ্ঞ চকুৰ কি কাৰণত খজুৱতি হ'ব পাৰে আৰু ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি সেই সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছো চকুৰ কি কাৰণত হ'ব পাৰে তাৰ ভিতৰত প্ৰথম কাৰণটো হৈছে ধূলি-বালি এই ধূলি-বালিৰ সিজনত কি হয় আমাৰ বায়ুমণ্ডলত বেছিকৈ ধূলি-বালি ওলাই গতিকে আমি যেতিয়া বাহিৰত যাওঁ তেতিয়াহ'লে চকুত ধূলি-বালি লাগে এই ধূলি-বালিৰ পৰা আমাৰ এলাৰ্জি হ'ব পাৰে দ্বিতীয়তে ফুলৰ ৰেণু বতাহত ফুলৰ ৰেণুবোৰ যেতিয়া আমাৰ চকুত সোমায় তেতিয়া আমাৰ এই চকুৰ এলাৰ্জি হ'ব পাৰে তৃতীয়তে আমাৰ ঘৰৰ ধৰক পোহনীয়া জীৱ-জন্তু কিছুমানে পোহে মেকুৰী কুকুৰ এইবিলাকৰ নোমত কিছুমান ধূলি-বালি লাগি থাকে আৰু এই ধূলি-বালিবিলাকৰ পৰা যেতিয়া আমি তেওঁলোকক মৰম কৰিব যাম বা তেওঁলোকৰ ওচৰে পাজৰে আমি ঘূৰি থাকিম তেতিয়াহ'লে সেই জীৱ-জন্তুবোৰৰ পৰাও আমাৰ এলাৰ্জি হ'ব পাৰে তাৰোপৰি আমাৰ ঘৰত কেতিয়াবা মকৰা জাল থাকে বা বিছনাত কেতিয়াবা ধূলি-বালি থাকে এই মকৰা জালৰ পৰাও আমাৰ এলাৰ্জি হ'ব পাৰে তাৰোপৰি কেতিয়াবা আমি ঘৰত ধৰক ফুলৰ টাব খুচৰোঁ বা বিভিন্ন ধৰণৰ শাক-পাচলি খেতি কৰোঁ সেই শাক-পাচলি খেতি বা ফুল খুচৰোঁতেও সেইবিলাকৰ পৰা কেতিয়াবা ধূলি-বালি বা ফুলৰ ৰেণু আমাৰ চকুত সোমাই আমাৰ এলাৰ্জিৰ সৃষ্টি কৰিব পাৰে ইয়াক আমি কেনেকৈ নোহোৱাকৈ ৰাখিব পাৰোঁ তাৰ কাৰণে আমি প্ৰথম হৈছে যে আমাৰ এলাৰ্জিৰ প্ৰধান প্ৰিকশ্যনটো হৈছে যে আমি নিজেই সাৱধান হ'ব লাগিব তেতিয়াহে আমাৰ এলাৰ্জি কম হৈ থাকিব কাৰণ এনেকুৱা কোনো ঔষধ নাই যে আমি দিলে কেতিয়াও আৰু এলাৰ্জি নহ'ব কাৰণ এলাৰ্জি এটা বডিৰ ৰিয়েকশ্যন আমাৰ দেহত এটা ইমিউনোগ্লোবুলিন নামৰ এটা ইমিউনোগ্লোবুলিন থাকে এইটো যেতিয়া যিবিলাক এলাৰ্জি প্ৰ'ন ইণ্ডিভিজুৱেল থাকে যিবিলাকৰ এলাৰ্জি বেছি হয় তেওঁলোকৰ সেইটো দেহত বেছিকৈ থাকে তো সেইটো কাৰণে এলাৰ্জি বেছিকৈ হয় চকুৰ এলাৰ্জিটো কেতিয়াবা নাকৰ এলাৰ্জি বা এজমাৰ লগতো একেলগে হোৱা দেখা যায় এতিয়া এইটো নহ'বৰ কাৰণে আমি প্ৰথমতে যেতিয়া আমি বাহিৰত যাওঁ এযোৰ চশমা বা ছানগ্লাছ পৰিধান কৰিব লাগে আৰু বাহিৰৰ পৰা অহাৰ পিছত আমি ভালকৈ হাতখন চাবোন পানীৰে ধুব লাগে আৰু নিজৰ ড্ৰেছ চেঞ্জ কৰিহে বেলেগ কাম কৰিব লাগে কাৰণ বাহিৰৰ পৰা অহা ড্ৰেছত বহুত ধূলি-বালি লাগি থাকে তাৰ পৰা আমাৰ চকুত ইনফেকশ্যন হ'ব পাৰে বা চকুত এলাৰ্জি হ'ব পাৰে দ্বিতীয়তে আমি যেতিয়া স্ক্ৰীন চাওঁ মোবাইল বা কম্পিউটাৰ আজি আমি প্ৰায়ে ব্যৱহাৰ কৰোঁ কম্পিউটাৰ বা মোবাইলৰ স্ক্ৰীনৰ পৰাও আমাৰ এলাৰ্জি হ'ব পাৰে কম্পিউটাৰ চাওঁতে আমি সদায় এটা নিৰ্দিষ্ট ডিষ্টেঞ্চত চাব লাগে প্ৰায় 1.5 হাতমান ডিষ্টেঞ্চত ৰাখিব লাগে যাতে আমাৰ স্ক্ৰীনৰ ৰেটো ডাইৰেক্ট চকুত নোসোমায় তাৰোপৰি সদায় চকুকেইটা মাজে মাজে টিপিয়াই থাকিব লাগে কাৰণ আমাৰ স্ক্ৰীনৰ পৰা যিটো ৰশ্মি ওলায় ৰশ্মিটোৱে আমাৰ চকুটো শুকান কৰি দিয়ে সেইকাৰণে যেতিয়া আমি কম্পিউটাৰ বা মোবাইল চাওঁ মাজে মাজে চকুকেইটা টিপিয়াই থাকিব লাগে আৰু 20 মিনিট সময় কম্পিউটাৰ চালে 20 ছেকেণ্ড সময় আমি গেপ ল'ব লাগে আৰু 20 ফুট আঁতৰত থকা গছ-গছনি আকাশ ইত্যাদি চাব লাগে তাৰোপৰি আমি পোহনীয়া জীৱ-জন্তুক মৰম কৰিব লাগে হয় কিন্তু তাৰ পৰা হ'ব পৰা এলাৰ্জি সম্পৰ্কে অৱগত হ'ব লাগে আৰু যিবিলাক মানুহৰ এলাৰ্জি বেছি তেওঁলোকে পোহনীয়া জীৱ-জন্তু লগত নৰখাই ভাল কাৰণ সেইবিলাকৰ পৰাই এলাৰ্জি আমাৰ সৃষ্টি হ'ব পাৰে তাৰোপৰি আমি যেতিয়া বাহিৰৰ পৰা আহিম তেতিয়াহ'লে ঘৰত আহি আমি নিজৰ শোৱনি কোঠাত শোৱাৰ আগতে ড্ৰেছযোৰ ভালকৈ খুলি নিজে চাফ-চিকুণ হৈ ল'ব লাগে আৰু বিছনাখনো আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে যাতে ধূলি-বালিৰ পৰা আমাৰ এলাৰ্জি নহয় তাৰোপৰি আমাৰ চকুৰ খজুৱতি আৰু এটা কাৰণত হ'ব পাৰে ধৰক আমি বহুতে চশমাৰ সলনি কণ্টেক্ট লেন্স পিন্ধো কণ্টেক্ট লেন্সৰ সলিউশ্যনটোৰ পৰাও কেতিয়াবা এই এলাৰ্জি বা খজুৱতি হ'ব পাৰে সেইকাৰণে কণ্টেক্ট লেন্সযোৰ আমি যদি ব্যৱহাৰ কৰোঁ সদায় আমি সলিউশ্যনটো চেঞ্জ কৰি থাকিব লাগে কাৰণ সেই সলিউশ্যনটোৰ পৰাই আমাৰ চকুত ইনফেকশ্যন হ'ব পাৰে আৰু কণ্টেক্ট লেন্সযোৰ মেক্সিমাম 8 ঘণ্টা সময়হে পিন্ধিব লাগে বহুতেই কণ্টেক্ট লেন্স কি হয় অভাৰ ইউজ কৰে ৰাতিপুৱা পিন্ধি একেবাৰে ৰাতি শোৱালৈকে পিন্ধি থাকে সিমান সময় পিন্ধাটো উচিত নহয় কণ্টেক্ট লেন্স মেক্সিমাম টাইম আমি 8 ঘণ্টা সময় ইউজ কৰিব পাৰোঁ
তাৰোপৰি তাৰ ভিতৰতো যদি আপোনাৰ চকুৰ কিবা ইৰিটেশ্যন হয় বা চকুৰ খজুতি হয় তাৰে আগতো কণ্টেক্ট লেন্সযোৰ খুলি থ'ব লগা হ'ব পাৰে আৰু সদায় সলিউশ্যনটো পিন্ধক বা নিপিন্ধক সদায় চেঞ্জ কৰিব লাগে কাৰণ কণ্টেক্ট লেন্সৰ সলিউশ্যনটো এটা ইনফেকশ্যনৰ ভাল মিডিয়াম গতিকে আমাৰ যাতে চকুত ইনফেকশ্যন নহয় সেইকাৰণে কণ্টেক্ট লেন্সৰ সলিউশ্যনটো সদায় চেঞ্জ কৰিব লাগে তাৰোপৰি আমি ধৰক ফুলৰ খেতি কৰোঁ বা বিভিন্ন খেতি ঘৰত লগা সেইবোৰ কৰোঁতেও আমি সাৱধান হ'ব লাগে যাতে চকুত তাৰ পৰা প্ৰভাৱ নপৰে কাৰণ এই ফুলৰ ৰেণুৰ পৰা চকুত সোমালেও সেইবিলাকৰ পৰা এলাৰ্জি হয় গতিকে সেইটোও আমি সাৱধান হ'ব লাগে এতিয়া আমাৰ এলাৰ্জি হ'লে আপুনি কি কৰিব এলাৰ্জি হ'লে আমি প্ৰথমতে চকুজুৰি পৰিষ্কাৰ পানীৰে ভালকৈ ধুব লাগে তাৰোপৰি ঘৰত যদি আমাৰ কিছুমান লুব্ৰিকেটিং আই ড্ৰপ থাকে চকু ঠাণ্ডা ৰখা ড্ৰপ থাকে সেই ড্ৰপটো আমি দিব পাৰোঁ কিন্তু সেই চকু ড্ৰপটো দিওঁতে এইটো মনত ৰখা উচিত যে ড্ৰপটো বহুদিন আগতে খোলা ড্ৰপ হ'ব নালাগে এমাহৰ ভিতৰত যদি খুলিছে তেতিয়াহ'লে আপুনি ব্যৱহাৰ কৰিব পাৰে কিন্তু এমাহতকৈ যদি বেছি হয় তেতিয়াহ'লে সেই ড্ৰপটো ব্যৱহাৰ কৰিব নালাগে আৰু যদি চকুটো বেছিকৈ ৰঙা পৰে বা চকুটো উখহি যায় বা চকুৰ পৰা ফেচকুৰি ওলায় তেতিয়াহ'লে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে কাৰণ চকুৰ এলাৰ্জিৰ কাৰণভেদে তাৰ ট্ৰিটমেণ্টো বেলেগ বেলেগ হয় গতিকে যদি আপোনাৰ চকুজুৰিত ফেচকুৰি ওলায় বা ৰঙা পৰে আৰু লগতে ফুলি যায় তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আৰু ইয়াৰ পৰা আমি তেতিয়া সোনকালে সুফল পাব পাৰোঁ ধন্যবাদ